তাৰ লগত জড়িত হৈ থকা কিন্তু কেইটা যে আজি এনেকুৱা প্ৰাথমিক বিদ্যালয় আছে য'ত 5জন ছাত্ৰ ছাত্ৰী আছে, এনেকুৱা বিদ্যালয় আছে য'ত এজনেই শিক্ষক আছে, মাজত বহুতখিনি জিৰ' টিচাৰ স্কুল ওলাইছিলে, এতিয়া জিৰ' টিচাৰটো আমি নাইকিয়া কৰিলোঁ। এতিয়া সময় হৈ আছে, সময়ত চলি আছে যে ছিংগুল টিচাৰ স্কুলখিনি আমি নাইকিয়া কৰিব। যেনেকৈ ছিংগুল টিচাৰ স্কুল আছে, ঠিক তেনেকৈ 7জন ছাত্ৰ ছাত্ৰী 9জন শিক্ষক থকা বিদ্যালয়ো আছে। এই বিদ্যালয় সমাধান কৰিব লাগিব। তো যেতিয়া 9জন শিক্ষক আছে, ক'ৰবাত এজনেই শিক্ষক আছে, হেডমাষ্টাৰ পোষ্ট ক্ৰিয়েট হ'ব। হেডমাষ্টাৰ কোনজন? হেডমাষ্টাৰৰ ছিনিয়ৰিটি বিদ্যালয় ভিত্তিক হ'ব নে ব্লক ভিত্তিক হ'ব নে জিলা ভিত্তিক হ'ব? ইয়াত আমাৰ শিক্ষকৰ যিখন গ্ৰেডেশ্যন লিষ্ট হ'ব, আজি হাইস্কুলত এখন গ্ৰেডেশ্যন লিষ্ট হয় জিলা ভিত্তিক, কিন্তু আমি প্ৰাইমেৰী টিচাৰৰ গ্ৰেডেশ্যন লিষ্ট প্ৰস্তুত কৰিবলৈ হ'লে এখন ৰাজ্যিক লিষ্ট হ'ব, জিলা ভিত্তিক গ্ৰেডেশ্যন লিষ্ট হ'ব, মহকুমা ভিত্তিক গ্ৰেডেশ্যন লিষ্ট হ'ব, ব্লক ভিত্তিক হ'ব নে ক্লাষ্টাৰ ভিত্তিক হ'ব নে স্কুল ভিত্তিক হ'ব? ইয়াত আমি এটা সিদ্ধান্ত ল'ব লাগিব। আৰু সেই সিদ্ধান্তটোৰ কাৰণে মই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত খুব সোনকালে আমি আলোচনাত বহিম, যে আলোচনাৰ জৰিয়তে এই ছিনিয়ৰিটি ব্লক হ'ব নে জিলা হ'ব নে ক্লাষ্টাৰ হ'ব নে স্কুল ভিত্তিক হ'ব, ইয়াত আমি এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগিব। দ্বিতীয় এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, কিমান মিনিমাম ষ্টুডেণ্ট হ'লে আমি হেডমাষ্টাৰৰ পষ্ট দিম। মই বিষয়টো কেবিনেটলৈ লৈ গৈছোঁ। লৈ যোৱাৰ পাছত কেবিনেটে ক'লে যে 150 ষ্টুডেণ্ট যদি আছে তাত আমি হেডমাষ্টাৰৰ পষ্ট দিম। ইয়াৰ পাছত মই পুনৰ লিখিলোঁ, আৰু মই আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। কেইদিনমান আগত, আজি এসপ্তাহ আগত মাননীয় মুখ্যমন্ত্ৰীৰ লগতো আলোচনা হৈছে, কেবিনেটতো আলোচনা হৈছে। এতিয়া আমি 150টো 100লৈ আমি নমাই আনিছোঁ, অৰ্থাৎ 100 এনৰলমেণ্ট যি বিদ্যালয়ৰ আছে সকলোতে পদ সৃষ্টি 15 আগষ্টৰ ভিতৰত হৈ যাব, পদ সৃষ্টিও হ'ব আৰু সেইমতে আমি এতিয়া 100ৰ পৰা কিমান তললৈ নামিম, 100ৰ পৰা আমি কিমান তললৈ নামিম, ইয়াত এটা সিদ্ধান্ত ল'ব লাগিব। কাৰণ মই 15জন শিক্ষক ছাত্ৰ ছাত্ৰী আছে তালৈকে যাম নে মই 30ত ৰখি যাম নে মই 60ত ৰখি যাম, এই সিদ্ধান্ত আমি ল'ব লাগিব। আৰু এই সিদ্ধান্তৰ কাৰণেও অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত মই মুক্ত আছোঁ। আমি আলোচনা কৰিম, আলোচনা কৰি ইয়াতো আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম। আন এটা সমস্যা আপোনালোকে উল্লেখ কৰি আহিছে যে আৰ্জিত ছুটি প্ৰাথমিক শিক্ষকসকলক দিব লাগে, আৰ্ণ লিভটো দিব লাগে। অতদিনে দিয়া হোৱা নাছিল। কোৱা হয় যে শিক্ষকসকলৰ কাৰণে গৰম বন্ধ আছে, গৰম বন্ধ তেওঁলোকে 30 দিন পায়, অন্য কৰ্মচাৰীৰ গৰম বন্ধ নাই, এনেকৈ তেওঁলোকে আৰ্ণ লিভ পায়। শিক্ষকসকলৰ তেওঁলোকে 30 দিন আৰ্ণ লিভ পায়, শিক্ষকসকলে 10 দিন আৰ্ণ লিভ পায়। এই আৰ্ণ লিভটো বঢ়াব লাগে। নীতিগতভাৱে আমি একমত যে শিক্ষক আৰু অসম চৰকাৰৰ অন্য বিভাগৰ কৰ্মচাৰী তেওঁলোক দে শুড বি এট পাৰ। তেওঁলোকৰ কাৰণে দৰমহা, ছুটি, বন্ধ ইত্যাদি সকলোবিলাক সমহাৰত হোৱা উচিত, সেইটো মই নীতিগতভাৱে মানিম। কিন্তু যেতিয়া মোৰ ছিংগুল টিচাৰ স্কুলখনত টিচাৰজন আৰ্ণ লিভত যাব, ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব সেই সমস্যাটো সমাধান হ'ব। আৰু যদি মই কওঁ যদি ছিংগুল টিচাৰ যদি হয় তেওঁ আৰ্ণ লিভ নাপায়, তেতিয়াহ'লে ই এটা ডিছক্ৰিমিনেশ্যন। এতেকে এনেকুৱা এটা অৱস্থালৈ আমি অসমৰ প্ৰাথমিক শিক্ষাক নিব নোৱাৰোঁ নেকি, য'ত আমাৰ স্কুল ৰেচনেলাইজেশ্যন, যিটো আমি এমালগেমেশ্যন মাৰ্জাৰৰ জৰিয়তে কৰি আছোঁ, এই এমালগেমেশ্যন মাৰ্জাৰৰ জৰিয়তে কৰা স্কুল ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যায়, অৰ্থাৎ অতিৰিক্ত অপ্ৰয়োজনীয়